নমস্কাৰ আপোনালোক সকলোকে স্মাৰ্ট ইন আছাম ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। চ' আমি আলোচনা কৰি আছোঁ জিএনএম নাৰ্ছিঙৰ এণ্ট্ৰেন্স এক্সামৰ কাৰণে ইম্পৰ্টেণ্ট কুৱেশ্যন এনচাৰ। গতিকে ভিডিঅ'টো শেষলৈ চাই থাকিব। লগতে ভিডিঅ'টো আৰম্ভ কৰাৰ আগমুহূৰ্তত আপোনালোকক এটা ইনফৰ্মেশ্যন জনাব বিচাৰিছোঁ। আপোনালোকে যদি জিএনএম নাৰ্ছিঙৰ এণ্ট্ৰেন্স এক্সামত অৱতীৰ্ণ হ'ম বুলি ভাবিছে বা আপোনালোকে যদি নাৰ্ছ হোৱাৰ সপোন দেখিছে, তেতিয়াহ'লে আপোনালোকে এইখন গাইডবুকৰ জৰিয়তে প্ৰিপাৰেশ্যন কৰিব পাৰিব। সম্পূৰ্ণ চিলেবাছ অনুসৰি ইয়াতে আপোনালোকে ইংলিছ, ছায়েন্স, মেথমেটিক্সৰ ভিডিঅ' লাভ কৰিব। গতিকে আপোনালোকে এই ভিডিঅ'টোৰ তলত যিটো ডেচিশ্যন আছে তাত ডাউনলোড লিংক দিয়া আছে, সেই লিংকত ক্লিক কৰি আপোনালোকে অতি সহজতে মোবাইলতে ডাউনলোড কৰি পঢ়িব পাৰিব। এইখন গাইডবুকৰ পৰা যোৱা বছৰ 80%তকৈও কুৱেশ্যন এনচাৰ কমন আহিছে। গতিকে আপোনালোক যিসকলে এই বছৰ জিএনএম নাৰ্ছিঙৰ এণ্ট্ৰেন্স এক্সাম দিম বুলি ভাবিছে, আপোনালোকে যদি নাৰ্ছ হোৱাৰ ইচ্ছা আছে আপোনালোকে এইখন গাইডবুকৰ জৰিয়তে প্ৰিপাৰেশ্যন কৰিব পাৰিব। যিসকলে ইচ্ছা কৰে ডাউনলোড কৰি ল'ব পাৰিব। লিংক এই ভিডিঅ'টোৰ তলত ডেচিশ্যন বক্সত দিয়া আছে। চ' বেছি পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। জিএনএম নাৰ্ছিঙৰ এণ্ট্ৰেন্স এক্সামৰ কাৰণে সম্পূৰ্ণ পাঠ্যক্ৰম অনুসৰি আপোনালোকৰ গণিত, বিজ্ঞান আৰু ইংলিছৰ সম্পূৰ্ণ কোৰ্চ আপোনালোকলৈ আগবঢ়োৱা হ'ব। কেনেদৰে পঢ়িব, কি টপিক পঢ়িব, সম্পূৰ্ণ ছাজেশ্যন দিয়া হ'ব। লগতে আপোনালোকে যদি এডমিশ্যন হ'ব খোজে এডমিশ্যন হ'ব পাৰিব। আপোনালোকে এডমিশ্যনৰ কাৰণে মাত্ৰ 599 টকা পে'মেণ্ট কৰিব লাগিব। আমাৰ হোৱাটছএপ নম্বৰ দিয়া আছে, আপোনালোকে ইয়াত কণ্টেক্ট কৰিব। মানুহৰ দেহত নতুন কলা গঠন হ'বলৈ হ'লে কিহৰ প্ৰয়োজন হয়? এনেকুৱা ধৰণৰ কুৱেশ্যন আহিব। মানুহৰ দেহত নতুন কলা গঠন হ'বলৈ হ'লে কিহৰ প্ৰয়োজন হয়? অপশ্যনসমূহ দিয়া আছে প্ৰ'টিন, চৰ্বি, কাৰ্বহাইড্ৰেট, ভিটামিন। ইয়াৰে কোনবিধৰ প্ৰয়োজন হয় মানুহৰ দেহত নতুন কলা গঠন হ'বলৈ? ত' ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন এ, প্ৰ'টিনৰ প্ৰয়োজন হয়। মানুহ এজনৰ দেহত যেতিয়া নতুন কলা গঠন হ'ব লগা হয় তেতিয়া প্ৰ'টিনৰ প্ৰয়োজন হয়। নেক্সট কুৱেশ্যন দিয়া আছে, তেজত শতকৰা কিমান ভাগ জৈৱ দ্ৰব্য থাকে? 70ৰ পৰা 80%, 17ৰ পৰা 18%, 7ৰ পৰা 8%। নেক্সট অপশ্যন দিয়া আছে 0.7ৰ পৰা 0.8%। ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন চি, 7ৰ পৰা 8% মানুহৰ তেজত জৈৱ দ্ৰব্য থাকে। নেক্সট কুৱেশ্যন দিয়া আছে, সংযুক্ত কলা হিচাপে তেজৰ ভৌমদ্ৰব্য কি? অপশ্যনসমূহ আছে প্লাজমা, পানী, অনুচক্ৰিকা, লোহিত কণিকা। তো ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন বি হ'ব, সংযুক্ত কলা। যি কানেক্টিভ টিচু হিচাপে তেজৰ ভৌম কলা হৈছে পানী। আৰু এইখিনিতে মন কৰিবা, আমাৰ যি মানৱ শৰীৰৰ তেজত 45% RBC থাকে, যাক আমি লোহিত ৰক্ত কণিকা বুলি কওঁ, আৰু 55% প্লাজমা থাকে। মানুহ এজনৰ দেহত 45% RBC থাকে, লোহিত ৰক্ত কণিকা থাকে তেজত, আৰু 55% প্লাজমা থাকে। নেক্সট কুৱেশ্যন দিয়া আছে, তেজত থকা শ্বেতকণিকাৰ প্ৰধান কাম কি? অপশ্যনসমূহ আছে তেজ গত মৰাত সহায় কৰে। অপশ্যন বি আছে শৰীৰটোক ৰোগৰ পৰা সুৰক্ষা দিয়ে। অপশ্যন চি আছে বিভিন্ন কোষলৈ খাদ্যবস্তু কঢ়িওৱাত সহায় কৰে। অপশ্যন ডিত আছে ইয়াৰ এটাও নহয়। শ্বেতকণিকাৰ প্ৰধান কাম কি সুধিছে? তো শুদ্ধ উত্তৰ কি আছে আমি চাই লওঁ। শুদ্ধ উত্তৰ হৈছে অপশ্যন বি, শৰীৰটোক ৰোগৰ পৰা সুৰক্ষা কৰি ৰখাটো হৈছে শ্বেতকণিকাৰ প্ৰধান কাম। মানৱ শৰীৰটোক ৰোগৰ পৰা সুৰক্ষা কৰি কোনে ৰাখে? শ্বেতকণিকাৰ কাম এইটো। নেক্সট কুৱেশ্যন দিয়া আছে, হিমগ্ল'বিনৰ মুখ্য উপাদান কি? ইম্পৰ্টেণ্ট কুৱেশ্যন। আইৰণ, কপাৰ, কেলছিয়াম, মেগনেছিয়াম। হিমগ্ল'বিনৰ মুখ্য উপাদান কি সুধিছে? তো ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন এ হ'ব, এইটো আইৰণ হ'ব লাগিছিল। হিমগ্ল'বিনৰ মুখ্য উপাদান আইৰণ, Fe, যদি আমি চিম্বলত চাব যাওঁ। নেক্সট কুৱেশ্যন দিয়া আছে, বৃক্কৰ প্ৰধান কাম কি? অপশ্যনসমূহ আছে ৰোগ সংক্ৰমণৰ বিৰুদ্ধে যুদ্ধ কৰা, খাদ্য হজম কৰা, তেজ বিশুদ্ধ কৰা। ইয়াৰে এটাও নহয়। ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন, বৃক্কৰ কিডনীৰ প্ৰধান কাম কি? ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন চি, তেজ বিশুদ্ধ কৰা। চ' তোমালোকে এইটো এনেদৰে নোট ডাউন কৰি যাবা, বৃক্কৰ প্ৰধান কাম তেজ বিশুদ্ধ কৰা। নেক্সট কুৱেশ্যন দিয়া আছে, সুস্থ ডেকা মানুহ এজনৰ তেজৰ চাপ কিমান? তেজৰ চাপ মিনছ BP, ব্লাড প্ৰেছাৰ। চ' এজন সাধাৰণতে মানুহ এজনৰ ব্লাড প্ৰেছাৰ কিমান হ'ব লাগে? অপশ্যনসমূহ দিয়া আছে 140/100, 110/70, 120/80, 135 to 90। চ' ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন চি হ'ব, সুস্থ মানুহ এজনৰ দেহত 120/80
80 ব্লাড প্ৰেছাৰ থাকিব লাগে নেক্সট কোৱেশ্চন দিয়া আছে প্ৰাপ্তবয়স্ক পুৰুষ এজনৰ তেজৰ হিমোগ্লোবিনৰ স্বাভাৱিক মান কিমান অপচন দিয়া আছে 10 গ্ৰাম ডেচিলিটাৰ এইটো একক হয় 14 গ্ৰাম 18 গ্ৰাম আৰু 24 গ্ৰাম দিয়া আছে সো হিমোগ্লোবিন কিমান থাকিব লাগে প্ৰাপ্তবয়স্ক পুৰুষ এজনৰ ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপচন বি 14 গ্ৰাম থাকিব লাগে সুস্থ পুৰুষ এজনৰ দেহত হিমোগ্লোবিন